জানো আহক আমাৰ কিডনি প্ৰব্লেম কিয় হয়। খুব কমন প্ৰব্লেম হৈছে আজিকালি কিডনি ষ্টোন হোৱাটো, কিডনি প্ৰব্লেম হোৱাটো সাংঘাতিক কমন প্ৰব্লেম হৈছে। আগৰ দিনত এইবোৰ নাছিল। আজিকালি কিয় হয় জানো আহক। কৰ্মব্যস্ততাৰ কাৰণে আজিকালি মানুহে পানী খাবলৈ পাহৰি যায়। ইয়াৰ মেইন এটা কাৰণ হৈছে পানী কম খোৱা। পানী কম খালে ইউৰিন গাঢ়া হৈ যায়। বেছি নিমখ, বেছি চেনি আৰু বেছি প্ৰটিন খোৱা, এইবোৰ কাৰণতো কিডনি প্ৰব্লেম হ'ব পাৰে। হঠাৎ যদি আপুনি শকত হৈ যায় তেতিয়াও আপোনাৰ কিডনি প্ৰব্লেম হ'ব পাৰে। আৰু হ'ব পাৰে ফেমিলিত যদি আপোনাৰ কাৰোবাৰ কিডনি প্ৰব্লেম থাকে তেতিয়াও হোৱাৰ সম্ভাৱনা থাকে। কিছু মেডিচিন খোৱাৰ কাৰণেও কেতিয়াবা হ'ব পাৰে। কেতিয়াবা অপাৰেশ্যনৰ পিছতো কিডনি ষ্টোন হ'ব পাৰে। কেনেকে বাচি থাকিব এতিয়া কিডনি ষ্টোন হোৱাৰ পৰা, কিডনি কেনেকে আপুনি হেল্ডি ৰাখিব। কিডনি আমাৰ শৰীৰৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট, সেইটো হেল্ডি ৰখাটো জৰুৰী। কিডনিত যেতিয়া কিবা প্ৰব্লেম হয়, কিডনি ষ্টোন হ'লে সাংঘাতিক ধৰণৰ বিষ হয়। যোনে এই বিষ ফেচ কৰিছে তেওঁলোকেহে জানে। সহজ উপায়েৰে কিডনি ষ্টোন কেনেকে উলিয়াব পাৰি। এনেকুৱা কিছু আহাৰেৰে ইয়াৰ ষ্টোন উলিয়াব পৰা যায় যদি একেবাৰে সৰু হৈ থাকে। যদি এই ষ্টোন ডাঙৰ হৈ যায় ডক্তৰৰ সহায় আপুনি ডেফিনেটলি ল'ব লাগিব। আহাৰৰ যোগেদি যেতিয়া কিছু কিডনি ষ্টোন উলিওৱা যায় নেক্সট ষ্টোন হোৱাৰ আৰু ভয় নাথাকে। আজি ইয়াত গোটেইখিনি কথা কভাৰ কৰিম। কিডনি ষ্টোন হ'লে কি আহাৰ খাব আৰু নহ'বৰ কাৰণে আপুনি কি খাব লাগে, গোটেইখিনি কথা ইয়াত কভাৰ কৰিম। যদি আপোনাৰ কিডনি ষ্টোন হৈছে কি খাব। 1 নম্বৰতে ক'ব লাগিব নেমু পানী। নেমুত চাইট্ৰিক এচিড নামৰ এবিধ কম্পাউণ্ড থাকে, যিটো কেলছিয়ামৰ লগত বাইণ্ড হৈ কিডনি ষ্টোন হোৱাৰ পৰা ৰখাব পাৰে। যদি আপোনাৰ অলৰেডি ষ্টোন হৈছে তেতিয়াহ'লে এই নেমু পানীয়ে সেই ষ্টোনৰ চাইজ বঢ়াব নিদিয়ে। যি কেলছিয়াম ষ্টোন বনে কিডনিত সেয়া নেমু পানী খালে সৰু টুকুৰা হয়, ইউৰিনৰ থ্ৰুৱেদি আপোনাৰ বাহিৰলৈ ওলাই যাব পাৰে। সদায় ৰাতিপুৱা এগিলাচ গৰম পানীত আধা নেমু ৰস চেপি পেলাই সেইখিনি খাব। তেনেকৈ দিনটোত আপুনি 3 বাৰ খাব পাৰে। তাত কোনো ধৰণৰ মিঠা এড নকৰিব। অকণমান কলা নিমখ মিহলাই খাব পাৰে। ছেকেণ্ড আপুনি ল'ব লাগে তুলসীৰ ৰস। ইয়াত থাকে এচিডিক এচিড। অলপ তুলসী পাত লৈ ভালকে ধুই সেইখিনি ভালকে ক্ৰাছ কৰি লওক। এগিলাচ পানীত 2 মিনিটমান সময় উতলাই লওক। চাকি সেইখিনি চাহৰ নিচিনাকৈ খাব। এই ৰিমেডি ডেইলি ল'ব আপুনি 15 দিনৰ কাৰণে। তাৰপিছত এসপ্তাহ গেপ দিব, আকৌ তাৰপিছত কণ্টিনিউ কৰিব 15 দিন। 15 দিনৰ পিছত আকৌ এসপ্তাহ গেপ দিব। এই ৰিমেডিৰ পৰা আপোনাৰ কিডনি ষ্টোন একেবাৰে সৰু টুকুৰা হয়, আপোনাৰ ইউৰিনৰ ৰাস্তাৰে বাহিৰলৈ ওলাই যোৱাত হেল্প হ'ব। নেক্সট আপুনি ল'ব লাগে ডালিমৰ জুচ। ডালিম কিডনিৰ কাৰণে বহুত উপকাৰী। ইয়াত পটেছিয়াম, ভিটামিন চি আৰু ষ্ট্ৰং এণ্টিঅক্সিডেণ্ট থাকে, যিটো কিডনিৰ ফিল্টাৰেশ্যন ফাংচনক বেটাৰ বনায়। দিনৰ 10 বা 12 বজাৰ ভিতৰত আৰু ইভিনিং 4টা বজাত এগিলাচ ডালিমৰ জুচ আপোনাৰ কাৰণে বেছ উপকাৰী হ'ব। তাত মিঠা বা নিমখ একো এড কৰিব নালাগে। ফ্ৰেছ ডালিম জুচহে আপুনি ল'ব। পেকেট জুচ কেতিয়াও নল'ব। তাতে জানি থওক যিকোনো পেকেট জুচ আমাৰ কাৰণে একেবাৰে আনহেল্ডি। তাত ভৰাই ভৰাই মিঠা দিয়ে আৰু যথেষ্ট পৰিমাণে প্ৰিজাৰ্ভেটিভ থাকে। চ' সেইবোৰ খোৱাত একেবাৰে এভইড কৰিব। নেক্সট নেচাৰেল ইলেক্ট্ৰলাইট ড্ৰিংক, সেইটো হৈছে নাৰিকলৰ পানী। ইয়াত ছডিয়াম ল' মানে কম আৰু পটাছিয়াম থাকে হাই। নাৰিকল পানীয়ে বডি হাইড্ৰেট ৰাখে। কেলছিয়াম আৰু ইউৰিক এচিডৰ নিচিনা ষ্টোন ফৰ্মিং বস্তুবোৰক ইউৰিনৰ থ্ৰু বাহিৰলৈ ওলোৱাত হেল্প কৰে। যদি আপোনাৰ কিডনিত ষ্টোন আছে আৰু বাৰে বাৰে হৈ থাকে, ৰাতিপুৱা আৰু দুপৰীয়া এগিলাচকৈ নাৰিকল পানী আপুনি খাবই লাগে। নাৰিকল পানী মানে ইয়াত কোৱা হৈছে ডাব নাৰিকলৰ পানীৰ কথা। নেক্সট বস্তু আপুনি খাব লাগে দৈ, কাৰ্ড। ইয়াত কেলছিয়াম থাকে। কোৱা শুনিছে চাগে কেলছিয়ামযুক্ত আহাৰ খালে ষ্টোন বেছি হয়। একচুৱেলি এইটো একেবাৰে সঁচা নহয়। যেতিয়া আমি কেলছিয়াম ডায়েটত পাওঁ তেতিয়া অক্সিলেটছক ইণ্টেষ্টাইনতে বাইণ্ড কৰি লয়। যদি আপুনি কম কেলছিয়াম লয় তেতিয়া অক্সিলেটছ আপোনাৰ শৰীৰত এবজৰ্ব হ'ব আৰু সেইটো কাৰণে ষ্টোন হোৱাৰ ৰিস্ক থাকে। ডেইলি এবাটি দৈ দুপৰীয়া আৰু ব্ৰেকফাষ্টৰ পিছত ল'ব। দৈ খাওঁতে সদায় প্লেইন দৈ ল'ব। ঘৰত যদি বনোৱা হয় তেতিয়া বহুত বেছি ভাল। তাত চেনি বা যিকোনো মিঠা এড কৰাৰ দৰকাৰ নাই। তাত অকণমান কলা নিমখ এড কৰি ল'ব পাৰে। নেক্সট আপুনি খাব লাগে জ্বৰ পানী মানে বাৰ্লিৰ পানী। বাৰ্লিয়ে কিডনিৰ ফিল্টাৰক এক্টিভ ৰাখে, ব্লাডাৰক ক্লিন ৰাখে আৰু ইনফেকশ্যন হোৱাৰ ভয় নাথাকে। 2 টিস্পুন জ্বৰ 2 গিলাচ পানীত 15 মিনিটৰ কাৰণে উতলাব। এইখিনি ঠাণ্ডা হ'লে চেকি দিনটোৰ ভিতৰত আপুনি এবাৰ খাব লাগে।
যদি আপোনাৰ কিডনি ষ্টোন আছে এই বাৰ্লি ৱাটাৰ ডেইলি আপুনি ল'ব আৰু যদি আপোনাৰ ষ্টোন নাই আপুনি প্ৰিভেনচনৰ কাৰণে ল'ব বিচাৰে তেতিয়াহ'লে উইকলি দুবাৰ ল'লেই হ'ল নেক্সট আপুনি খাব লাগে কিউকুম্বাৰ তিয়হ ইয়াত 95% পানী থাকে ইয়াত পটাছিয়াম থাকে আৰু কম পৰিমাণত মেগনেছিয়াম থাকে এই তিয়হ কিডনিৰ কাৰণে বহুত বেনিফিচিয়েল ইউৰিনৰ লগত ষ্টোন ওলাই যোৱাত হেল্প কৰে আনচাৰৰ ডিনাৰ খোৱাৰ আগে আগে আপুনি এটা তিয়হ পুৰা খাব লাগে আৰু দিনৰ কোনোবা এটা সময়ত দুটা তিয়হ আপুনি সালাড হিচাপে খাব লাগে এনেকৈ খালে আপুনি বহুত বেছি উপকাৰ পাব অকমান টেষ্টৰ কাৰণে কলা নিমখ আৰু নেমুৰ ৰস আপুনি এড কৰি ল'ব পাৰে নেক্সট আপুনি খাব লাগে কাউলিফ্লাৱাৰ ফুলকবি ইয়াত হাই ফাইবাৰ ভিটামিন সি আৰু ডিট্ৰিফাইন কম্পাউণ্ড থাকে উইকত 3 বাৰ এই ফুলকবি আপুনি খাব পাৰে ভাজি এখন বনাই খাব পাৰে চুপ বনাই খাব পাৰে নহলে আপুনি ষ্টিম কৰিও খাব পাৰে ইয়াত যিবোৰ আহাৰৰ কথা কোৱা হল এই গুটেবোৰ আহাৰ ইজিলি এভেইলেবল এইবোৰ ৰেগুলাৰ ইউজ কৰি কিডনি ষ্টোনৰ ৰিস্ক যথেষ্ট পৰিমাণে কন্ট্ৰোল কৰিব পাৰে এতিয়া জানক কিডনিত যদি আপোনাৰ ষ্টোন হোৱাৰ ভয় আছে কিবা কাৰণে আৰু যদি আপোনাৰ ষ্টোন হৈছে তেতিয়াহলে আপুনি কি আহাৰ খাব নালাগে পালেং শাক আপুনি খাব নালাগে ইয়াত অক্সিলেট বহুত পৰিমাণত থাকে ক্যালসিয়ামৰ লগত লগ লাগি এই অক্সিলেটে ষ্টোন কৰে যদি আপোনাৰ কিডনি ষ্টোন আছে এই আহাৰ একেবাৰে নাখাব নেক্সট আপুনি খাব নালাগে বিটৰুট এটো হাই অক্সিলেটেড ফুড সো কিডনি ষ্টোন থকা হলে একেবাৰে নাখাব নেক্সট খাব নালাগে আপুনি বিলাহী ইয়াত হাই মাত্ৰাত ক্যালসিয়াম অক্সিলেট থাকে এটোৱে কিডনি ষ্টোনত প্ৰবলেম কৰিব পাৰে নেক্সট খাব নালাগে আপুনি হাই সোডিয়াম আহাৰ খালে ইউৰিনত ক্যালসিয়াম বেছি পৰিমাণত ওলায় আৰু সেই ক্যালসিয়ামে ষ্টোন বনাব পাৰে সেই কাৰণে বেছি নিমখীয়া আহাৰ বেকাৰী প্ৰডাক্ট চিপস আচাৰ এইবোৰ গোটেইবোৰ বস্তু আপোনাৰ কাৰণে বেয়া কাৰণ এইবোৰ হাই সোডিয়াম ফুড এইবোৰ এভয়েড কৰিব নেক্সট একেবাৰে খাব নালাগে কলা ড্ৰিংকস কোকা কোলা থামস আপ পেপসি এইবোৰত থাকে ফসফৰিক এসিড এইবোৰে ইউৰিনক এসিডিক বনোৱাৰ উপৰিও ইউৰিক এসিড ষ্টোনৰ ৰিস্ক বঢ়াই দিয়ে সো এইবোৰো একেবাৰে নাখাব এইবোৰৰ পৰা আপোনাৰ বাৰে বাৰে কিডনি ষ্টোন হ'ব পাৰে জেনেৰেলি কোৱা শুনা যায় বিয়েৰ খালে কিডনি ষ্টোন ওলাই যায় কেতিয়াবা সেই কাৰণে এনেকুৱা পেশেন্টক বিয়াৰ খাবলৈ দিয়া হয় বিয়েৰ এক নেচাৰেল ডায়ৰেটিক বিয়েৰ খালে পেশাব বেছিকৈ হয় সেই কাৰণে সৰু সাইজৰ ষ্টোন হয়তো ওলাই যাব পাৰে কিন্তু ইয়াৰ লগতে বিয়েৰত পিউৰিনছ থাকে ইউৰিক এসিড বঢ়াব পাৰে এলকহলে ইনিশিয়ালি শৰীৰক হাইড্ৰেট কৰে কিন্তু পিছলৈ শৰীৰ ডিহাইড্ৰেট কৰি দিয়ে ইউৰিন কনসেন্ট্ৰেটেড হয় আৰু ষ্টোন বনাবৰ কাৰণে এক সুইটেবল এনভায়ৰনমেন্ট পাই যায় আপোনাৰ কিডনি আৰু লিভাৰ দুইটাতে প্ৰেসাৰ পৰে সো বিয়েৰ খোৱাটো একেবাৰে সেফ নহয় সেফ অপচন হৈছে বাৰ্লি পানী নেমু পানী নাৰিকলৰ পানী আৰু তুলসী জুচ সো এখিনি আছিল আজি কিডনি কেনেকৈ আপুনি হেলদি ৰাখিব পানী বেছিকৈ খাব ডেইলি 8 পৰা 10 গ্লাস পানী খাবই লাগে ব্যালেন্স আহাৰ লব মিঠা আৰু নিমখ কম পৰিমাণত খাব সকলো ধৰণৰ বজাৰৰ সাপ্লিমেন্ট ইউজ কৰাৰ পৰা দূৰত থাকিব আৰু নিজৰ weight সদায় মেইনটেইন কৰি ৰাখিব এই গুটেইখিনি কাম সিৰিয়াসলি কৰিলে আপোনাৰ কিডনি হেলদি ৰাখিব পাৰিব সো ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব আনৰ হেল্প হৈ যাব যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ নটিফিকেশন আপোনালোকে মিছ কৰি যাব সো নিজৰ খুব যত্ন ল'ব সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল